নমস্কাৰ খবৰ সবিশেষ ষ্টুডিঅ'ত মই প্ৰাঞ্চল উজনি নামনিৰ প্ৰায় 1000 প্ৰাক্তন আছু কৰ্মীৰ বিজেপিত যোগদান প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ লগতে আঞ্চলিক আৰু জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সদস্যই পৰিধান কৰিলে গেৰুৱা বহন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত যোগদান কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ লগতে কেইবাগৰাকীও বিজেপিৰ নেতা মন্ত্ৰী যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপিয়ে কেৱল কথা নকয় কাম কৰি দেখুৱাই বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আমাৰ সকলোৰে একই কেৱল ইচ্ছা আমি পূৰ্বতেও কৈছিলো এতিয়াও কৈছো আৰু ভৱিষ্যতেও কৈ যাম আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ এইখন হল আমাৰ ইয়াত থকা মাটি ভেটি আমাৰ আৰু ইয়াত আমাৰে অধিকাৰ আমি সাব্যস্ত কৰিম সেই লক্ষ্যৰে আমি জাতিটোক নিশ্চিতভাৱে সেৱা আগবঢ়োৱাৰ কামত আত্মনিয়োগ কৰি আহিছো 2016 চনত যেতিয়া অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনক ক্ষমতাত অধিষ্ঠিত কৰিলে তেতিয়া আমি সংকল্প লৈছিলো আমি ক্ষমতাত অধিষ্ঠিত হোৱাৰ লগে লগে জাতিটোৰ নিৰাপত্তাৰ বাবে আমি দৃঢ়তাৰে কাম কৰি যাম এই ক্ষেত্ৰত আমি কাৰো সৈতে আপোচ নকৰো মিয়াৰ পৰা বচাব লাগিব অসমক চাৰিফালে হৈছে সভ্যতাৰ আক্ৰমণ কলাক্ষেত্ৰত এই তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাকিস্তান জিন্দাবাদ মিয়া প্ৰসংগক লৈ বিৰোধীক তোলা-ধোলা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভ্যতাৰ যুঁজৰ কথা আকৌ এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত আৰু মিয়াৰ পৰা অসমক বচাব লাগিব বুলি তেওঁ উল্লেখ কৰিছে চাৰিফালে সভ্যতাৰ আক্ৰমণ হৈছে বুলি তেওঁ কৈছে কলাক্ষেত্ৰত ইয়াত তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাকিস্তান জিন্দাবাদ মিয়া প্ৰসংগক লৈ বিৰোধীক তোলা-ধোলা দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ যদি সাহস আছে কি ক'ব লাগিছিল যে অহাবাৰ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰীখন দখল কৰিম বা তেওঁ ঘৰুৱাম যি কয় যদি if it is a fight for political space তেওঁ কালি বদৰুদ্দিন আজমলে কি ক'লেহেঁতেন যে মই দিছপুৰ দখল কৰিম তেওঁ কৈছে যে অহাবাৰ মই দিছপুৰ দখল কৰিম আৰু দখল কৰি কলাক্ষেত্ৰত মই মিটিং পাতিম তাৰমানে লক্ষ্যটো ক'ত খুব মই এটা চিৰিয়াছ প্ৰশ্ন ৰেইজ কৰিছো আপোনালোকে চাব যে এখেতসকলৰ কথা বতৰা মিয়া কবিতা মানে কি প্ৰথম অৱস্থাত এই চেয়াৰমেন আলীয়ে মোলৈকে হোৱাটছআপ পঠাই মিয়া কবিতা এনেতো মোৰ খুব ভাল কিছুমানৰ একদম আমি নদীৰ আমি পানী বৰ ধুনীয়া একদম মানে আবেগ ঢালি কবিতা লিখে ভাল লাগে তেতিয়া মই ভাবিলো ইয়াত মিয়াটো কবিতাকেইটাতো অসমীয়া এখেতসকলে ভাবিলে যে আমি মোৰ অৰিজিনেল মিয়া অসমটোহে পিছত আহিলে অসমীয়া তাৰমানে এওঁলোকে মিয়াটোহে অৰিজিন বুলি ভাবা কবিতাবোৰ অসমীয়া দুই এটা বেলেগ বেলেগ শব্দ লগাই দিছে দি আমাৰ ভাষাটো অপভ্ৰংশ কৰাত লাগি গৈছে হততে নীৰৱ নিস্তব্ধ হৈ থাকে বিজেপি নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী আৱাসসমূহ কংগ্ৰেছৰ দিনৰ দৰে জনতাৰ ভিৰ দেখা নাযায় বিজেপি চৰকাৰৰ দিনৰ মন্ত্ৰী আৱাসত কিন্তু সলনি হৈছে এতিয়া পৰিৱেশ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী আৱাসত বুধবাৰে দেখা গ'ল মেলা সদৃশ পৰিৱেশ এয়া মন্ত্ৰী আৱাসৰ চৌহদ এয়া ৰাজ্যৰ সকলোতকৈ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী আৱাস আৰু মন্ত্ৰী হিমন্ত বিশ্বৰ মন্ত্ৰী আৱাসৰ বাহিৰত এয়া মানুহৰ ভিৰ বুধবাৰৰ দৃশ্য মন্ত্ৰী হিমন্ত সাক্ষাৎ কৰাৰ বাবে আহিছে দূৰ দূৰণিৰ পৰা এই সকল লোক কিন্তু কিয় হঠাতে এই জনসমাৱেশ পূৰ্বতে এনেদৰে মন্ত্ৰী হিমন্ত সাক্ষাৎ কৰিবলৈ প্ৰতিদিনে শ লোক আহিছিল হিমন্তৰ পুৰণি বিধায়ক আৱাসৰ ঘৰলৈ সেয়া আছিল কংগ্ৰেছ চৰকাৰৰ দিনৰ কথা কিন্তু বিজেপি চৰকাৰৰ দিনত এনেদৰে হোৱা নাছিল জনসমাগম কেৱল হিমন্ত বিশ্বৰে নহয় বাকি সকল মন্ত্ৰীকো সাক্ষাৎ কৰা লোকৰ সংখ্যা এই চৰকাৰৰ দিনত তেনেই তাকৰ অৱশ্যে সময় এতিয়া সলনি হৈছে কিয়নো সমাগত বিধানসভাৰ নিৰ্বাচন সেয়েহে বিভিন্ন কাম লৈ আহিছে এই সকল লোক কোৱা মানে কথা ক'লে নহ'ব কাম কৰিলে হ'ব কামৰ কাৰণেতো এখেতে এক্সপাৰ্ট গতিকে আমি
সেইকাৰণে এখেতক ছাপোৰ্ট কৰি আছোঁ সময়ৰ অসুবিধা হ'বই গোটেই নৰ্থ ইষ্টটো চম্ভালিব লাগে না এজন মানুহে কিমান টাইম শুৱে অকণমান শুৱে ৰাইজৰ কাৰণেতো ঘূৰি আছে সমষ্টিৰো আহিছে বাহিৰৰ পৰাও দেখিলোঁ আহিছে এয়া জালুকবাৰী সমষ্টিৰ ৰাইজ জালুকবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিভিন্ন কামত কেৱল অসমেই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল ঘূৰি থাকে সেয়েহে নিজ সমষ্টিত দিব নোৱাৰে প্ৰয়োজনীয় সময় কিন্তু কথা নাই মন্ত্ৰী হিমন্তক হেনো সমষ্টিবাসীয়ে ভাল পায় সেয়ে বেছি সময় নিদিলেও হ'ব মই জালুকবাৰী সমষ্টি গতিকে মই আমাৰ দাদাক লগ কৰিব আহিছোঁ মানুহ আহিব তেখেতৰ ভাল কাম যিহেতু তেখেতে ভাল কাম কৰে তেখেতৰ ওচৰত আহিবই যে দক্ষিণ বান্দাকাটা কিবা ৰাস্তা দুটা দিয়া হৈছিল তাৰে কিবা এপ্লিকেশ্যন এখন দিয়া হৈছিল সেইটো সকামত আহিছোঁ কোনোবা আহিছে ৰাষ্ট্ৰৰ কামত কোনোবা আহিছে ব্যক্তিগত কামত আৰু কোনোবা আহিছে চাকৰিৰ কামত মুঠতে অনেকজন আহিছে হিমন্ত বিশ্ব শৰ্মাক সাক্ষাতৰ বাবে কিছুমান ভেঞ্চাৰ স্কুল হ'ল গতিকে সেইবিলাকো ল'ব লাগে আমাৰ শিক্ষিত নিবনুৱা কৰ্মসংস্থাপনৰ বাবে আৰু কিবা ব্যৱস্থা কৰিব পাৰে নেকি তেওঁক এইখিনিয়ে কোৱা হ'ল দৰ্শনাৰ্থীসকলক অলপ সময় দিবলৈ চেষ্টা কৰিছে মন্ত্ৰী হিমন্তই কিন্তু আসন্ন বিধানসভাৰ নিৰ্বাচনত অংক মাষ্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে দিছপুৰত চৰকাৰৰ গাদী ৰক্ষা কৰে সেয়া হ'ব লক্ষণীয় কেমেৰা সঞ্জয় বৰাৰ সহযোগত বিজু কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ সবিশেষ আমি জনাই থাকিম কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ আৰম্ভ কৰিছে সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰী তদন্ত 8 নৱেম্বৰৰ পৰা আৰম্ভ হ'ল 4খন ৰাজ্যৰ কেলেংকাৰী তদন্ত অসম পঞ্জাব ঝাৰখণ্ড বিহাৰৰ কেলেংকাৰী তদন্ত সিবিআই কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিয়ে জনোৱাৰ পিছতে সিবিআই তদন্ত আৰম্ভ কৰিছে সৌদি আৰৱলৈ গৈছে ঝাৰখণ্ডৰ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আনফালে নগাঁও পাইছে লখিমপুৰৰ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীত 3-4 হাজাৰ লোক জড়িতৰ সন্দেহ কৰা হৈছে 501,40,04,000 টকাৰ বৃত্তিৰ ধন হৰলুকি কৰা হৈছে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনাইছে সংখ্যালঘু উন্নয়ন বোৰ্ডে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ইফালে অসমতো অব্যাহত আছে সিআইডিৰ তদন্ত ৰাজ্যত এই পৰ্যন্ত 21 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে সিআইডিয়ে সংবাদমেল যোগে এই কথা জনালে মমিনুল আবালে কেন্দ্ৰীয় চৰকাৰকো অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ তৰফৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাকভি ডাঙৰীয়াকো আমি অৱগত কৰিছিলোঁ আৰু কেন্দ্ৰীয় চৰকাৰে এই গোটেই বিষয়টো তদন্ত কৰিবৰ কাৰণে সিআইডিক দায়িত্ব সিবিআইক দায়িত্ব অৰ্পণ কৰিছে কেন্দ্ৰীয় চৰকাৰে স্কলাৰশ্বিপৰ এই যিটো ধন আত্মসাতৰ ঘটনা সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন আত্মসাতৰ এবাৰ কামপুৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ হৈছে কাকতিগাঁৱত জব্দ হৈছে 42 কেজি গাঞ্জা বলেৰো মেক্স পিকআপ ভানেৰে গাঞ্জা সৰবৰাহৰ চেষ্টা ঘৰ নিৰ্মাণৰ সামগ্ৰীৰ মাজত লুকুৱাই আনিছিল গাঞ্জাখিনি ডিমাপুৰৰ পৰা গাঞ্জা সৰবৰাহৰ সময়তে গাঞ্জা জব্দ হৈছে গাঞ্জা সৰবৰাহত জড়িত হৈ আছে 3 জন আৰু তেওঁলোকক আটক কৰা হৈছে তৃতীয় 3 জন আমিনুল হুছেইন ৰফিক আলী আৰু আলম কামপুৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দৰ খবৰ আমি জনাইছো কাকতিগাঁৱত জব্দ হৈছে 42 কেজি গাঞ্জা বলেৰো মেক্স পিকআপ ভানেৰে গাঞ্জা সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল ঘৰ নিৰ্মাণৰ সামগ্ৰীৰ মাজত লুকুৱাই আনিছিল এই গাঞ্জাখিনি ডিমাপুৰৰ পৰা গাঞ্জা সৰবৰাহৰ সময়তে গাঞ্জা জব্দ কৰা হ'ল আৰু গাঞ্জা সৰবৰাহত জড়িত 3 জনক আটক কৰা হৈছে তেওঁলোক হ'ল আমিনুল হুছেইন ৰফিক আলী আৰু আলম অসমৰ পৰ্যটন ক্ষেত্ৰত নৱ সংযোজন কলিয়াভোমোৰাত আনুষ্ঠানিকভাৱে মুকলি হ'ল নদী পৰ্যটন কলিয়াবৰ তথা কাজিৰঙাৰ পৰ্যটনত ই এক নৱ সংযোজন হিচাপে পৰিগণিত হৈছে যি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলাত প্ৰভূত বৰঙণি যোগাব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সহযোগত কলিয়াবৰ মহকুমা প্ৰশাসনে ব্ৰহ্মপুত্ৰ নদীৰ বিশাল বুকুত পৰ্যটকৰ বাবে সাজু কৰিছে স্পীড বোট যাৰ জৰিয়তে দেশী বিদেশী পৰ্যটকে কলিয়াভোমোৰা দলঙৰ পৰা শিলঘাট পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ বুকুত লাভ কৰিব নৌকা বিহাৰৰ আনন্দ মন্ত্ৰী পৰিমল শুক্লবৈদ্য কেশৱ মহন্ত নগাঁৱৰ বিধায়ক ৰূপ শৰ্মা তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ উপস্থিতিত ভোমোৰাগুৰিত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ব্ৰহ্মপুত্ৰত নদী পৰ্যটন প্ৰথম অসমত আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আৰু তেওঁৰ পৰামৰ্শত আমি প্ৰথম এই ব্ৰহ্মপুত্ৰ নদখনৰ বুকুত আমি ৱাটাৰ টুৰিজম আৰম্ভ কৰিলোঁ ইক' টুৰিজম কৈ
ইয়াতে আমাৰ খালি ৱাটাৰ টুৰিজম নহয়, আমি পিকনিক স্পট আপোনালোকে দেখিছে, খুব ধুনীয়া ঠাই। আমাৰ কলিয়াবৰৰ এই ঠাইখন মানে প্ৰেক্টিকেলি ইয়াতে আহিলে আমাৰ ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য, লগতে আমাৰ বায়'ডাইভাৰ্চিটিৰ সৌন্দৰ্য আৰু ইয়াৰ যি সঁচাকেই সভ্যতা সংস্কৃতি ৰাইজে দেখিবলৈ পাব। এইকাৰণে আমি প্ৰথমবাৰৰ কাৰণে আমি ইয়াত ৱাটাৰ টুৰিজম আৰম্ভ কৰিছোঁ। ইয়াতে আমাৰ ব'টিঙৰ ব্যৱস্থা থাকিব, একেবাৰে কমকেই যাতে আমি ফিজ দি এইটো আমি কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ প্ৰয়াস। ছট পূজাৰ পূৰ্বে অসমত প্ৰথমবাৰৰ বাবে মুকলি হ'ল এটি গীত। গীতটোত কণ্ঠদান কৰিছে ভোজপুৰী কুইন কল্পনা পাটোৱাৰীয়ে। গীতটোৰ কথা সুৰ বিষ্ণু ৰাৱতৰ। গীতটোক লৈ আশাবাদী গীতটোক জড়িত থকা সকলো কলা কুশলী। हम किसी और को समर्पित हो गए, तो आपके साथ भी मुझे लगता है ऐसा कुछ हुआ है, माँ ने चाहा है। और मुझसे छठका त्योहार संझिया के सूरजवा जे কিছু দশক পূৰ্বে যেতিয়া পানী সংৰক্ষণ জনপ্ৰিয় হৈ উঠা নাছিল, সেই সময়তে চেন্নাইত এগৰাকী ব্যক্তিয়ে স্থাপন কৰিছিল দ্য ৰেইন চেণ্টাৰ, যিটোৰ দ্বাৰা কৰা হয় বৰষুণৰ পানী সংৰক্ষণ আৰু ৰাইজৰ মাজত সজাগতা। নিউজ 18ৰ মিছন পানীৰে জড়িত হৈ পৰিছে শেখৰ ৰাঘৱন নামৰ এইগৰাকী বিশেষ ব্যক্তি। প্ৰতিবেদন আগবঢ়াই বিদ্যালয় চৈতীৰ বাতৰিৰ পৰা নমস্কাৰ, শুভৰাত্ৰি। Last year was the turning point. Before 2019, people did not show so much interest in rainwater harvesting because they always thought that rainwater harvesting was an option. But that is not true. Any house, any apartment complex having either an open well or a bore well should harvest rain. You have no choice. Only then you will be able to sustain your groundwater source. And that people have started realizing. But still, my feeling is that they are not choosing the correct structures. Though they are keen to implement harvesting in their houses, the correct structure is always a recharge well, which is 15 feet deep and the diameter varies from 3 to 5 feet. And these recharge wells should be left empty. And you should divert all the rainwater falling within your premises into these recharge wells. That will go and improve your groundwater source. It will improve the quantity, it will improve the quality. So, whereas people are now doing it the wrong way. What they are now doing is make a hole in the ground and insert a PVC pipe, which is only about 6 inches in diameter. So that is a bad structure according to us. Because once it gets clogged, not a drop will go. The response has been extremely good from the residents. Even the government have now started digging recharge wells on the road, which is a very good sign. Love water and rain the way you love your children. That is so important. And not only making water everybody's business, you should also make rainwater harvesting everybody's business.